হেল্ল' এভৰিৱান, গুড মৰ্ণিং। কি খবৰ সকলোৰে? আশা কৰোঁ সকলোৰে নিশ্চয় ভাল আৰু বৰ্তমান ময়ো ভালে আছোঁ। আৰু এইকেইদিন মই গাঁৱতে আছোঁগৈ, যিহেতু এতিয়া সৰিয়হ ছিজন, তো সৰিয়হ মৰণা বা সৰিয়হ তোলা চলি আছে, সেইটো কাৰণে মই গাঁৱলৈ আহিলোঁগৈ। আৰু আজি ৰাতিপুৱাই মই আহিলোঁ সিপাৰলৈ আহি পাই পুকীয়া বগৰী এটা খাই ল'লোঁ, যিহেতু পুকীয়া বগৰীবোৰ বহুত বেছি মিঠা হয়। আৰু আজি আমাৰ ঘৰত ডাঙৰীয়া সকাম আছে, তো সেইটো কাৰণে মই চব্জি ছিঙিবলৈ আহিলোঁ সিপাৰত। আৰু গাইজ, আমাৰ সিপাৰত সকলোখিনি মানে খেতিয়ে কৰা হয় বুলি ক'লেও বেয়া নহয়। এইফালে আছে লাই, মূলা, ৰঙালাও, মটৰ চব আছে। আৰু আমাৰ অকল এটা জেগাত নহয়, বাৰী বহুত জেগাতে আছে, 3-4টা জেগাত আছে। মিঠা। অকণমান পুকীয়াকেইটা যে ইমানেই বেছি মিঠা লাগে নহয়। বগৰীকেইটা ভালকৈ পকা নাই বাৰু, আৰু ৰাতিপুৱা টাইমত ইমান খাবও মন নাযায়, যিহেতু খালী পেটত আহিছোঁ। কাৰোবাক যদি লাগে মোক যোগাযোগ কৰিব, মই পাৰ্চেল কৰি দিম। খালি ডেলিভাৰী চাৰ্জটো অকণ বেছিকৈ লাগিব আৰু। এয়া চাওক, ইয়াতে বহুত কেইজোপা বগৰী গছ আছে, দেউতাই বহুত ৰুই থৈ দিছে, খালি চৰাই বহুত খায়। এতিয়াও তলত বহুত কেইটা পৰি আছিলে বগৰী। Two hours later. সিপাৰৰ পৰা অহাৰ পিছত আৰু ভিডিঅ' কৰিবলৈ নোৱাৰিলোঁ, যিহেতু ঘৰৰ কাম অলপ আছিলে আৰু শাক পাচলি কাটিবলৈও লাগি গ'লোঁ। যিহেতু এইটো সকামৰ কাৰণে আমি একো চুব নোৱাৰোঁ, তো ভকত আহি নোপোৱাৰ আগতে আমি শাক পাচলি চব কাটি বাচি ৰেডি কৰি থৈছিলোঁ, যিহেতু শান্তি নোহোৱা ছোৱালীয়ে বনাব পাৰে, আৰু মানে কেঁচাবোৰ চুব পাৰি, কিন্তু সিজোৱা বস্তুবোৰ আমি একো চুব নোৱাৰোঁ, যিহেতু শান্তি নোহোৱা ছোৱালীক সেইটো টাইমত আমি টাচ কৰিবলৈ নোৱাৰোঁ, ওচৰত যাব নোৱাৰোঁ, ভয় লাগে। তো সেইটোৰ কাৰণে আগতে কাটি বাচি থ'লোঁ, তাৰপিছতে আমিও খাই ল'লোঁ সকাম শেষ হোৱাৰ পিছত। আৰু সকাম শেষ কৰি আমি সিপাৰলৈ আহিলোঁ। এয়া শাহুমা, দেউতা আহিছে, আৰু খুৰী আহিছে, আৰু মই আহিছোঁ। কাইলৈ যিহেতু সৰিয়হ মৰণা মাৰিব আছে, সেইটো কাৰণে সৰিয়হবোৰ এনেকৈ আজি গোটাবলৈ আহিলোঁ। কাইলৈ তেতিয়া চপাবলৈ অকণমান সুবিধা হ'ব আৰু। তো সেইটো কাৰণে আমি ভাত পানী খাই অকণমান সময় বহিলোঁ, তাৰপিছতে ইয়ালৈ গুচি আহিলোঁ। আৰু আহিয়ে ঘৰৰ কাম আকৌ কৰিলোঁ, ভাত পানী আজি দিনৰ আছিলে, তো খাই বৈ আজৰি হ'লোঁ। তাৰপিছত এয়া দেখিছে, ৰাতি অকণমান ফূৰ্তি কৰিলোঁ। ওচৰৰ এয়া আমাৰ লগৰে আৰু আমাৰ পৰিয়ালৰ, তো এনেকৈ আহিছিলে, আহি মেলি আমি চবেই ফূৰ্তি কৰিলোঁ অলপ। বগলী নাচ, চৰাই নাচ, কি নাচ হৈছে চাওকচোন, কোনে কোনে কেনেকৈ হাত মেলি নাচি আছে। তাৰপিছত আজি হৈছে নেক্সট ডে', আজি আকৌ ইয়াতো একেই, তো ব্লুটুথ লৈ আহিছিলোঁ, আৰু এয়া খুৰী আৰু শাহুমাই গান বজাই দিলোঁ, তো লগে লগে নাচিয়ে দিলে। হেল্ল' গাইজ, গুড মৰ্ণিং। আৰু এতিয়া সময় 7:30 বাজিছে, তো মই সিপাৰলৈ আহিলোঁ। আজি সৰিয়হ মৰণা কৰিম, তো সেইটো কাৰণে সোনকালে আহিলোঁ। আজি ৰাতিপুৱা সোনকালে উঠিলোঁ, উঠি মেলি ভাত পানী বনাই মেলি আৰু সিপাৰলৈ আহিলোঁ। আৰু এতিয়া মই বগৰী কেইটামান ছিঙি লৈ যাওঁ, তাত য'ত মানে সৰিয়হ মৰণা কৰিম যে, তাতে খাই কাম কৰি থাকিম, সেইটো কাৰণে চবেই খাব পৰাকৈ অকণমান ছিঙি লৈ যাওঁ কেইটামান, এয়া তাতে খাম। আৰু গাইজ, যোনে যোনে নাজানে আমাৰ পৰা আজি শিকিলোঁ, এইটো হৈছে আমাৰ নতুন ষ্টাইল সৰিয়হ চপোৱা, আৰু বহুত সুবিধা হয় এনেকৈ সৰিয়হ চপালে, এবাৰতে বহুতখিনি আহি যায়। যি কি নহওক, বহুত বেছি ভাল লাগিলে এনেকৈ আহি মেলি চবৰ লগতে কাম কৰি, বহুত বেছি ভাল লাগিলে। আৰু এয়া চবেই এতিয়া উখন মাৰি আছে, আৰু ময়ো উখন মাৰিলোঁ। তাৰপিছত এফালে সৰিয়হ মৰণা মাৰি শেষ হ'ল, আৰু সেইখিনি আমাৰ বহাটোতে চাফা কৰিমগৈ। আৰু আজি 3টামান জেগাতে সৰিয়হ মৰণা মাৰিম। এইফালে শেষ হ'ল, আৰু 2টা জেগাত আছে, আৰু সিফালে মানুহ লাগি আছে। এয়া সেইটো জেগাত মই আহি পালোহি, আৰু এয়া খুৰীয়ে চব্জি বনাই আছে। ভাতটো মই ৰাতিপুৱাই ঘৰৰ পৰা বনাই আনিছোঁ, চব্জিও অকণমান বনাই আনিছোঁ। আৰু যিহেতু আজি মানুহ বেছি, সেইটোৰ কাৰণে আকৌ মাংস অকণমান ইয়াতে বনাব দিয়া হৈছে। মানে বনাম বুলি আনিছিলোঁ, আৰু তো খুৰীয়ে বনাই দিছে, মোৰ ভালে লাগিছে বাৰু। সদায় নিজে বনাই থাকোঁ, কেতিয়াবা বেলেগে বনাই খোৱালে মোৰ বহুত ভাল লাগে, টেষ্টটো একদম বঢ়িয়া লাগে, নহয়নে? আৰু আজি এনেকৈ পিকনিক খোৱা নিচিনা হ'ল, আৰু তো বহুত বেছি ভাল লাগিলে চবৰ লগত কাম কৰি, আৰু একেলগে খাই বৈ বহুত বেছি ভাল লাগিলে। আৰু ইয়াতে খাই মেলি আকৌ আমি
আৰু এটা জেগাত আছে সৰিয়হ মৰণা মাৰিবলৈ, এফালে যাম। আৰু বহুত আছে সৰিয়হ মৰণা মাৰিবলৈ, কিন্তু আজি 3টা জেগাত সৰিয়হ মৰণা মাৰিম, তো তাৰ কথা কৈছোঁ। আৰু ভাত পানী খাই এয়া আমি য'ত সৰিয়হ মৰণা মাৰিবলগীয়া আছিলে যে সেই ঠাইডোখৰলৈ আহি পালোহি। আৰু আহি পাই এয়া দেখিছেনে গধূলি টাইমত কি যে ধূলিও, মানে আজি ৰ'দটো পূৰা পৰিলে যে, ৰ'দটো বহুত কাঢ়া আছিলে, তো বহুত ধূলি ওলাইছে। এয়া চাওক একদম কুঁৱলী টাইপৰ হৈ গ'ল। আৰু ইয়াতে এনেকৈ চবে মিলিজুলি কাম কৰিলে, ধূলিয়ে হওক যিয়ে হওক। আৰু এয়া হাজবেণ্ড আৰু শহুৰ দেউতাও কাম কৰি আছে। আৰু আমাৰ ঘৰত আচলতে এটা এনেকুৱা হয়, কামৰ ছিজনত মতা মাইকী বুলিবলৈ নাই, চবে একেলগে আমি মিলিজুলি কাম কৰোঁ। আমাৰ এইটো যে অকল মাইকীবিলাকে কৰিব বা মতাবিলাকে কৰিব তেনেকৈ মানে চাই নাথাকোঁ। আৰু মতাবিলাকৰ হ'লেও আমি সহায় কৰোঁ, বা এনেকুৱা কৰিবলগীয়া কাম হ'লেও দেউতাহঁতে বা হাজবেণ্ডে সহায় কৰে, তেনেকুৱা। আৰু আজি বুলিয়ে নহয়, সদায় কামৰ ছিজনত আমাৰ তেনেকৈ মিলিজুলি কাম কৰা হয়। আৰু ধান কটা দিনতো কেতিয়াবা ঘৰলৈ অহা দেৰি হৈ যায়গৈ যে, কেতিয়াবা আন্ধাৰ হৈ যায়, তো তেতিয়া দেউতাই ভাত পানী বনাই মেলিও থৈ দিয়ে, বাচনলৈকে আনকি ধুই মেলি থৈ দিয়ে। আচলতে নিজৰ ছোৱালী নিচিনা যিয়ে ভাবিব পাৰে, তেওঁৱে মানে নিজৰ বোৱাৰী কষ্টকো, ছোৱালীজনী কষ্ট কৰিলে যেনেকৈ নিজৰ মাক বাপেকে মনত দুখ পায়, তো তেনেকৈ যদি শহুৰ শাহুৰ যদি বোৱাৰীৰ কষ্ট বুজি পায়, ছোৱালী নিচিনা যদি ভাবে, তেতিয়া চবৰ শহুৰ শাহুৰ তেনেকৈ কৰিবই। তো আমাৰো তেনেকুৱাই হয়। তাৰপিছত এয়া মৰণা মাৰি শেষ হ'ল, এতিয়া ঘৰলৈ যাব লৈছোঁগৈ। আৰু যিহেতু আন্ধাৰো হৈ আহি আছে, আৰু তেনেকৈ চলে আৰু আমাৰ ঘৰত। আমাৰ কামো দেউতাহঁতে কৰি দিয়ে, ভাত পানী বনাব নাপায় তেনেকুৱাতো কোনো কথা নাই ন, তো সেইটো কাৰণে কষ্ট হৈ আহিছেগৈ বুলি গম পাই কাৰণে দেউতাই বনাই মেলি থৈ দিয়ে। আৰু আকৌ আজিও এটা মৰণা মাৰিব আহিলোঁ। আজি শাহুমা নাই, আজি মামুৰ ঘৰত গ'ল। মামুৰ ল'ৰাটো আজি সকাম আছে, সেইটো কাৰণে তাত গ'ল। আজি আমি কেইটাই আছোঁ, এয়া নানৈ কেইজনী আহিছে, দেউতা, মই, হাজবেণ্ড। আজিও আকৌ মৰণা মাৰিবলৈ আহিলোঁ। তাৰপিছতে মই পিটিককৈ ট্ৰেক্টৰৰ পৰা উঠি এয়া মিঠা পান খাবলৈ আহিলোঁ, মানে শহুৰ দেউতাই মিঠা পান খাই যে, তো ময়ো খাবলৈ আহিলোঁ। কিবা এটা খাওঁ লাগি আছিলে, তো সেইটো কাৰণে মিঠা পানী খাবলৈ আহিলোঁ। আৰু এইটো ভিডিঅ' এদিন বা দুদিনৰ নহয়, 4-5 দিনৰ ভিডিঅ' মই একেলগে আপলোড কৰিছোঁ, যিহেতু তেতিয়া এডিট কৰিবলৈতো সময় নাপালোৱে। তাৰপিছত মোৰ মোবাইলটো স্পেচ পূৰা ফুল হৈ গৈছিলে, তো সেইটোৰ কাৰণে মই ভিডিঅ'টো কম্পিউটাৰত ভৰাই মেলি থৈ দিছিলোঁ, আৰু পাহৰিও আছিলোঁগৈ। আজি পালোঁ, তো সেইটোৰ কাৰণে কম্পিউটাৰৰ পৰা উলিয়াই মেলি এডিট কৰি আজি বহুত লেটকৈ দি দিলোঁ, তো আপোনালোকে বেয়া নাপাব। আৰু এনেকৈ ইয়াতে সৰিয়হবোৰ চাফা কৰা হৈছেগৈ, যিহেতু তাত পথাৰত থ'লে মানে এনেকুৱা হয়, বৰষুণ দিলে অকণমান প্ৰব্লেম হয়, তো সেইটো কাৰণে গোটেইখিনি চাফা কৰিব নোৱাৰিলেও আমি ধূলিবোৰ অকণমান আঁতৰাই মেলি আনিছিলোঁগৈ। আৰু এনেকৈ এতিয়া ইয়াত যেতিয়াই মন যায় তেতিয়া চাফা কৰি থাকিব পাৰোঁ। আৰু তো সেইটোৰ কাৰণে ইয়াত এনেকৈ আনি মেলি থৈ দিছিলোঁগৈ। আৰু নদী কিনাৰত যিহেতু চাফা কৰিছোঁ, ইয়াত বতাহৰ কাৰণে একদম টেনশ্যন ল'বলগীয়া একো নাই, একদম ধুনীয়া বতাহ মাৰি আছে। আৰু আমি গোটেইখিনি চাফা কৰিলোঁ। আৰু আজি শাহুমা নাই, তো সেইটোৰ কাৰণে অকণমান খালী যেন লাগি আছে, কাৰণ শাহুমা থাকিলে ন, জমাই থাকে যে, যি টি কৈ মেলি হহুৱাই থাকে চবকে, তো সেইটোৰ কাৰণে ভাল লাগে। আৰু তাৰপিছত এয়া চাফা কৰি শেষ হ'ল। আৰু খুৰীকেইজনী ইয়াৰ পৰাই খৰি কাটিলে, যিহেতু আমাৰ ইয়াত বহুত খৰিও আছে, আগতে গছ কটাৰ তাৰ খৰিবোৰো আছে, আৰু বাঁহৰো বহুত আছে, শুকান বাঁহ। আৰু এয়াই হৈছে সৰিয়হকেইটা, গোটেইকেইটা এনেকৈ বস্তাত ভৰাই মেলি চিলোৱা হৈ গ'ল। গাইছ, আমি এতিয়া ঘৰলৈ যাব লৈছোঁগৈ। আৰু আজিও মৰণা মাৰিলোঁ, কাইলৈ শেষ হ'ব। আৰু সৰিয়হ শেষ হোৱাৰ পিছত আকৌ আলু খানিবলৈ হৈ গ'ল, তো আজি আলু খানিবলৈ আহিলোঁ। এয়া চাওক কিমান ধুনীয়া হৈছে, বহুত ভাল হৈছে। কি আলু আপোনালোকে ধৰিব পাৰিছেনে? গুটি আলু নে বম্বাই আলু? কমেণ্ট কৰিব। আচলতে বম্বাই আলু নহয়, গুটি আলু হয়, কিন্তু গুটি আলু নিচিনা হোৱা নাই, বম্বাই আলু নিচিনা একদম ডাঙৰ হৈছে, বহুত ভাল হৈছিলে। আলু খেতি এবাৰ ইয়াতো কৰা হৈছিলে, তো বহুতেই ভাল হৈছিলে। আৰু শাহুমা, মই আৰু মোৰ জাইজনী আহিছে আমাৰ পৰিয়ালৰে, আৰু কেইগৰাকীমান আহিছে আমাৰ ঘৰৰে মানুহ আৰু চবেই। তো আজি চবে মিলিজুলি আকৌ এনেকৈ আলু খানিলোঁ। আৰু এয়া চাওক কিমান ডাঙৰ হৈছে, এইটো কোনে ক'ব বাৰু গুটি আলু বুলি, বম্বাই আলু নিচিনা লাগিছে ন। আৰু যি কি নহওক, বহুত লেটকৈ হ'লেও 4-5 দিনৰ ভিডিঅ' একেলগে আপলোড কৰিলোঁ। আশা কৰোঁ সকলোৱে চাই ভাল পালে, আৰু ভিডিঅ'টো আজি ইমানতে সমাপ্ত কৰিম বুলি ভাবিছোঁ আৰু দেই। বাই সকলোকে।